কণ্ঠশিল্পী নীল আকাশে এটি পোষ্ট শ্বেয়াৰ কৰি লিখিছে সকলোকে অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ হিয়া ভৰা উলগ জনালো নেদেখাজনে সকলোকে লগ দিয়ক বন্ধু-বান্ধৱীসকল এতিয়া আগবাঢ়িছো আন এটি খবৰলৈ বৰ্তমান স্ক্ৰীনত অভিনেত্ৰী আইমি বৰুৱা আমি দেখিবলৈ পাইছো বিহুৰ প্ৰথম দিনটোত অভিনেত্ৰী আইমি বৰুৱা গৈ উপস্থিত হৈছিল লতাহিল খেলপথাৰত অভিনেত্ৰীগৰাকী তাত উপস্থিত থকা কিছু দৃশ্য শ্বেয়াৰ কৰিলে ছ'চিয়েল মিডিয়াত বাৰু আপোনালোকৰ মাজৰ কোনে কোনে অভিনেত্ৰী আইমি বৰুৱাক লগ পাইছিলে আমাক জনাবলৈ নাপাহৰিব এতিয়া আগবাঢ়িছো আন এটি খবৰলৈ বৰ্তমান স্ক্ৰীনত অভিনেত্ৰী প্ৰীতি কংকনা অভিনেত্ৰী প্ৰীতি কংকনা এটি পোষ্ট শ্বেয়াৰ কৰি লিখিছে অসমীয়াৰ বাপতি সাহন ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো আহিবলগীয়া দিনবোৰ সুন্দৰ হওক তাৰে কামনা কৰি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালো এতিয়া আগবাঢ়িছো আন এটি খবৰলৈ বৰ্তমান স্ক্ৰীনত কণ্ঠশিল্পী আকাশ প্ৰীতমে এটি পোষ্ট শ্বেয়াৰ কৰি লিখিছে অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো সকলোৰে মংগল হওক এতিয়া আগবাঢ়িছো আন এটি খবৰলৈ বৰ্তমান স্ক্ৰীনত অভিনেত্ৰী সুৰবি দাসে এটি পোষ্ট শ্বেয়াৰ কৰি লিখিছে অসমীয়াৰ আয়ুস ৰেখা বহাগ বিহুৰ প্ৰীতি আৰু শুভকামনা অভিনেত্ৰীগৰাকী শ্বেয়াৰ কৰা ফটোসমূহ আমি আপোনালোকলৈ আগবঢ়াইছো এতিয়া আগবাঢ়িছো আন এটি খবৰলৈ বৰ্তমান দেখিবলৈ পাইছে স্ক্ৰীনত অভিনেত্ৰী কিংকিনী ভট্টাচাৰ্যাক আমি দেখিবলৈ পাইছো তেখেত উপস্থিত আছিল ধূপধৰা বিহুৰ শোভাযাত্ৰাত অভিনেত্ৰীগৰাকী তাত উপস্থিত থকা কিছু দৃশ্য শ্বেয়াৰ কৰিলে ছ'চিয়েল মিডিয়াত এতিয়া আগবাঢ়িছো আন এটি খবৰলৈ বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাইছে জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াক অভিনেত্ৰীগৰাকীয়ে আজিৰ বিশেষ দিনটো শ্বেয়াৰ কৰিলে কেইখনমান ফটো লগতে তেখেতে লিখিছে এই বহাগে লৈ আনক সকলোৰে বাবে সুখ আৰু আনন্দৰ বতৰা বন্ধু-বান্ধৱীসকল এতিয়া আগবাঢ়িছো আন এটি খবৰলৈ যতীন বৰাৰ পত্নী নৱনীতা শৰ্মা বৰাই এটি পোষ্ট শ্বেয়াৰ কৰিছে লগতে তেখেতে লিখিছে অসমীয়া নতুন বছৰ আৰু ৰঙালী বিহুৰ আন্তৰিক উলগ জনাইছো এতিয়া আগবাঢ়িছো আন এটি খবৰলৈ অসম কন্যা দেৱলীনা ভট্টাচাৰ্য এটি পোষ্ট শ্বেয়াৰ কৰি লিখিছে নতুন সূৰ্য নতুন প্ৰাণ নতুন সুৰ নতুন গান নতুন পোহৰ নতুন প্ৰভাত নতুন বছৰ হওক ভাল শেষ হওক বিষাদ আহক হৰ্ষ শুভ হওক নৱবৰ্ষ সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনালো এতিয়া আগবাঢ়িছো আন এটি খবৰলৈ কণ্ঠশিল্পী নাহিদ আফ্ৰিনে এটি পোষ্ট শ্বেয়াৰ কৰি লিখিছে অসমবাসীলৈ ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনালো এতিয়া আগবাঢ়িছো আন এটি খবৰলৈ কণ্ঠশিল্পী আচাৰ্য বৰপাত্ৰই এটি পোষ্ট শ্বেয়াৰ কৰি লিখিছে সকলোলৈ ৰঙালী বিহুৰ বহুত হিয়া ভৰা মৰম আৰু শুভেচ্ছা থাকিল কণ্ঠশিল্পীগৰাকী শ্বেয়াৰ কৰা বহুতো ফটো আমি আপোনালোকলৈ আগবঢ়াইছো এতিয়া আগবাঢ়িছো আন এটি খবৰলৈ বৰ্তমান স্ক্ৰীনত জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালী আজিৰ বিশেষ দিনটোত প্ৰিয়ংকা ভৰালী এটি পোষ্ট শ্বেয়াৰ কৰিছে য'ত তেখেতে সকলো ৰাইজকে ৰঙালী বিহুৰ শুভেচ্ছা বাণী জ্ঞাপন কৰিছে এতিয়া আগবাঢ়িছো আন এটি খবৰলৈ কণ্ঠশিল্পী বৰ্ণালী কলিতাৰ কণ্ঠৰ এটি নতুন গীত নাম হৈছে জাকত জিলিকা এই গীতটি বৰ্তমান মুক্তি লাভ কৰিছে বাৰু এতিয়ালৈকে আপোনালোকে এই গীতটি শুনিছে নে নাই আমাক জনাবলৈ নাপাহৰিব এতিয়া আগবাঢ়িছো আন এটি খবৰলৈ যোৱা নিশা জালুকবাৰী গাড়ীগাঁৱৰ ৰঙালী বিহুৰ মঞ্চত উপস্থিত আছিল জনপ্ৰিয় কণ্ঠশিল্পী গীতাঞ্জলি দাস কণ্ঠশিল্পীগৰাকী তাত অনুষ্ঠান কৰা কিছু দৃশ্য শ্বেয়াৰ কৰিলে ছ'চিয়েল মিডিয়াত